অসমীয়াৰ হিয়াৰামুঠু শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। অহাকালিলৈ অৰ্থাৎ 5 অক্টোবৰ তাৰিখে সমূহ শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত দোলমুখ চাৰিআলিস্থিত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মূৰ্তিৰ সন্মুখত অসমীয়াৰ হিয়াৰামুঠু শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। উক্ত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাখন পুৱা 9 বজাৰ পৰা দিনৰ 12 বজালৈকে অনুষ্ঠিত হ'ব। আয়োজক মণ্ডলীৰ হৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত সকলো শিৱসাগৰবাসী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। কাইলৈ 5 অক্টোবৰ তাৰিখে শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত শিৱসাগৰৰ দোলমুখ চাৰিআলিৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত আমাৰ প্ৰাণৰ শিল্পী জাতিৰ শীত স্পন্দন স্বৰূপ জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰ্থে এখনি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। পুৱা 9 বজাৰ পৰা দিনৰ 12 বজালৈকে এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত আমি সমূহ শিৱসাগৰবাসী ৰাইজৰ উপস্থিতি তথা সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। শিৱসাগৰৰ পৰা মুস্তাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।